हेलो फ्रेंड्स मैं देविका पुनर्बार स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ নতুন এটি ব্লগত আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ইয়াত খুবেই ভাল আৰু এতিয়া সময় হৈছে 10টা তো আজি ব্লগটো মই 10টাৰ পৰা ষ্টাৰ্ট কৰিলো আৰু ব্ৰেকফাষ্ট হৈ গল আমাৰ ৰুটি কৰিলো আৰু হাজবেণ্ড আজি ভাত খাই যোৱা নাই কাৰণ কালি হেয়া তেওঁ ভাত খাই গৈছিল তো সেই কাৰণে তেওঁ খুব টোপনি আহিছে বুলি কৈছে কাম কৰিব পৰা নাছিলে খুব টোপনি আহি আছিল সেই কাৰণে তেওঁ আৰু আজি ভাত খাই নগল কৈছে যে ৰুটি খাই যাও কিন্তু ভাত আৰু খাই না যাও তো সেই কাৰণে তেওঁকো আজি ৰুটিয়ে দিছো তেওঁ ৰুটি খাই গল আজি আৰু মাছৰ তৰকাৰী আছিল তো মাছৰ তৰকাৰী দি তেওঁ ৰুটি দিছো তো তেনেকে খাই গল আৰু আমিও মাছৰ তৰকাৰী দিয়ে ৰুটি খালো আৰু আদি খাইছে হৈছে সস দি এটা ৰোল কৰি দিলো আৰু এটা তাক চেনি দি তাৰ পিছত ৰোল বনাই দিলো তো হি তেনেকে খালে হি ৰোল খাই খুবেই ভাল পায় তো চেনিয়ে হক বা সস তো তেনেকে ৰোল কৰি দিলে হি মানে বহুত ভাল পায় তেনেকে খাই তো তাক তেনেকে কৰি দিলো আৰু হি তেনেকে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিলে ৰুটি আৰু ইয়াৰ পিছত এতিয়া মই ঘৰৰ কামবিলাক কৰি আছো আৰু লাহে লাহে আৰু ইফালে গাৰু কভাৰ বিলাকো খুলি লৈছো তো আজি আৰু নধু কাইলৈ ধুম তো আজি খুলি থৈ দিছো কাৰণ আজি বহুত গৰম বহুত ৰ'দ আৰু কাপোৰ কেইটামান তিয়াই দিছো তো হেকেটা ধুম কিন্তু আজি আৰু ইয়া গাৰু কভাৰ সভাই এইবিলাক নধুম বিছনা চাদৰখন আজি থাকক আৰু কাইলৈ হলাম তো সেই কাৰণে আজি থৈছো বিছনা চাদৰখন আজি আৰু হলাই নিদিও আৰু আদি খেলি আছে হেয়া বিৰৰ লগত তো আদি খেলি আছে আৰু মই ইয়া কামবিলাক কৰি আছো আৰু আজি ইয়া ফ্ৰিজৰ যিবিলাক ভিতৰ মানে সেলফ বিলাক তো হেবিলাক গুটেখিনি মই বাহিৰত উলিয়াই থৈছো হেবিলাক ধুম কাৰণ ৰ'দ দিছে বহুত আৰু ভাবিছো এবাৰ ফ্ৰিজটো একেবাৰে সাফা কৰি লম আজি ভালদৰে সাফা কৰি একেবাৰে ধুইছুই আকৌ লগাই দিম আৰু এতিয়াতো ফ্ৰিজটো চলাবলগীয়া হৈছে চলাইছোই ফ্ৰিজটো চলোৱা যায় ঠাণ্ডা দিনতো চলোৱা যায় কিন্তু মানে গৰম দিনতো কন্টিনিউ চলাবলগীয়া হয় ঠাণ্ডা পানী খোৱাৰ কাৰণে তো হতাই চলাবলগীয়া হয় তো সেই কাৰণে ভাবিছো আজি অকনমান কাপোৰ চাপোৰ আৰু এইবিলাক তেনেকে উলিয়াই নলো সৰু সৰা অলপ আদি কাপোৰ কেতিয়াবা ধুইছো মানে তিয়াই থৈছো এতিয়ালৈকে ধোৱা নাই তো হেয়া ধুম কিন্তু তাৰ পিছত আৰু বেলেগ একো নকৰো আৰু আজি মোৰ ঘৰ মুছা কামো নাই কাৰণ জুৱাকালি ঘৰ মুছিছিলো তো সেই কাৰণে আজি আৰু ঘৰ নুমুছো তো সেই কাৰণে ফ্ৰিজৰ এইবিলাক বস্তু গুটেখিনি উলিয়াই বাহিৰত থৈ দিছো এইবিলাক ধুম গুটেখিনি সাফা কৰিম আৰু কিচেনৰ আজি মোৰ তেনেকৈ একো খানা বনোৱাৰ ঝামেলাও নাই কাৰণ মাছৰ তৰকাৰী হে বনাইছিলো আছে মাছৰ তৰকাৰীখিনি তো আছে অলপ চলপ তো এতিয়াও আমাৰ হৈ যাব কাৰণ মই একেলগে বনাই দিলো মাছখিনি কাৰণ থাকি গলেও প্ৰবলেম নাই আমিতো খাওঁই আৰু মোৰ এনেকে মানে মাছৰ তৰকাৰী খাই বেছি ভাল লাগে গৰমে গৰমেটো ভাল লাগে কিন্তু এনেকে ঠাণ্ডাও মানে কালি বনোৱা তৰকাৰীটো আজি খাই মোৰ তেনেকেও ভাল লাগে তো সেই কাৰণে প্ৰবলেম নাই আৰু হেতু কাৰণে বনাই থৈ দিছো হাজবেণ্ড গল ৰাতিপুৱাতে তেওঁ কৈছিল ভাত খাবলৈ কিন্তু তেওঁ ভাত নাখায় আৰু কাৰণ তেওঁ হেয়া কালি খাই একেবাৰে অৱস্থা নাইকিয়া তো সেই কাৰণে তেওঁ আৰু আজি ভাত খাই যোৱা নাই তো তাকে আৰু তো কামবিলাক কৰি যাও আৰু লাহে লাহে লগত থাকিব আৰু ব্লগটো চাই থাকক পিছত আপোনালোকক আকৌ লগ পাইছো বাই বাই আৰু ৰাতিপুৱা কাঁহী বাতি ধোৱা গ'ল যিখিনি ৰাতিৰ আছিলে তো সেইখিনিতো ৰাতিপুৱাই ধুলো আৰু তাৰ পিছত এতিয়া ব্ৰেকফাষ্ট কৰাৰ পিছত যিখিনি কাপ প্লেট ওলাইছিলে তো সেইখিনিও মই একেবাৰে ধুই থৈ তাৰ পিছতে আহিলো বিছনা পাতি ঠিক কৰি লৈছো আৰু এয়া বিছনা পাতি মোৰ ঠিক হৈ গ'ল তো ইয়াৰ পিছত মই কৰি লম ঘৰটো হাৰি লম মানে ঘৰ দুৱাৰখিনি সাফা কৰি লম আৰু টেবুল সেবুল মুছি মই গুটেখিনি প্ৰথমতে কৰি ললো আৰু হেকতে এতিয়া মই ঘৰটো হাৰিছো তো ইয়াৰ আগত আৰু বাকিবিলাক আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলো কাৰণ আগতেও শ্বেয়াৰ কৰিছো সেই কাৰণে আৰু ইয়াৰ পিছত আজি আৰু নতুন কাম এটা উলিয়াই লৈছো মানে ভাবি আছিলো আজি কেইবা দিনৰ পৰা যে ফ্ৰিজটো অলপ ভালকৈ সাফা কৰিম তো হেয়া কামটো আজি ফাইনালি হ'বলৈ গৈছে কাৰণ কৰিমকৈ হতাই থাকি যায় মানে আজি কৰিম কাইলৈ কৰিম তেনেকে থাকি যায় কিন্তু আজি মই মানে কৰিমেই ভাবি থৈছো কাইলৈৰ পৰা যে আজি কামটো মই হেক কৰিম তো তাৰ কাৰণে এইবিলাক উলিয়াই ললো আৰু আজি মই মেট দুখনো হলাই দিছো
আৰু ইয়াৰ পিছত এয়া আহি গ'লোঁ ফ্ৰিজটো চাফা কৰিবলৈ আৰু ফ্ৰিজটো মই প্ৰথমতে মুচিছিলোঁ হৈছে চাৰ্ফ অকণমান পানীত দি তাৰপিছত মুচিছিলোঁ আৰু তাৰপিছত আকৌ পানী দি আকৌ মুচিলোঁ তো দুবাৰ তিনিবাৰকৈ মুচি মই চাফা কৰিলোঁ ফ্ৰিজটো আৰু এয়া ফ্ৰিজটো মোৰ চাফা হৈ গৈছে এতিয়ালৈকে বস্তুখিনি লগাই দিয়া নাই মানে চেল্ফবিলাক লগাই দিয়া নাই আৰু এয়া এইটো সময়ত মই গা পা ধুই একেবাৰে আজৰি হৈ আহি গ'লোঁ বাহিৰৰ পৰা আৰু এতিয়া বাকি আছে কিচেনৰ মানে খোৱা বোৱা এইবিলাকেই কাম বাকি আছে তো বাকি গোটেইখিনি কৰি ল'লোঁ আৰু এয়া গা পা ধুই আহি অকণমান ক্ৰীম বডি লোশ্যন যি লগাবলগীয়া তো সেয়া লগাই লৈছোঁ কাৰণ গা পা ধুই আহি যদি অলপ ভালদৰে ৰেডি নহওঁ তেতিয়াহ'লে ভাল নালাগে তো সেইকাৰণে মই গা পা ধোৱাৰ লগে লগে অকণমান ৰেডি হৈ যাওঁ ইয়াৰ পিছত মই আদিকো ক্ৰীম হেয়াৰ অইল বডি অইল গোটেইখিনি লগাই তাকো ৰেডি কৰি দিলোঁ আৰু ইয়াৰ পিছত মই যাওঁ হৈছে কিচেনত আৰু কিচেনত মোৰ আজি তেনেকৈ একো বনাবলগীয়া নাই জাষ্ট মাছ যিখিনি ভাজি কৰি থোৱা আছিলে তো সেইখিনি মই অকণমান ভাজি কৰি লৈছোঁ মানে আদি মাছ ভাজি খাব তো তাৰ কাৰণে 2 পিচ মাছ মই ভাজি কৰি লৈছোঁ আৰু মাছৰ তৰকাৰীটোতো আছেই আৰু তাৰ লগত আজি মই কৰিছোঁ হৈছে আলু ভাজি তো ভাত আৰু আলু ভাজি আৰু মাছখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ তো ইয়াৰ পিছত আৰু মোৰ কিচেনৰ কাম শেষ কাৰণ আজি আৰু তেনেকুৱা একো নাই মোৰ কিচেনত কাম তো এয়া মই দেখুৱাই দিছোঁ এয়া মাছৰ তৰকাৰী আছিলে কালিৰ তো মাছৰ তৰকাৰী আছে আৰু এয়া 2 পিচ মাছ মই ফ্ৰাই কৰিছোঁ আদিৰ কাৰণে মানে কৰি থোৱাই আছিলে ফ্ৰাই কিন্তু এতিয়া অকণমান আৰু গোল্ডেন কৰি ল'লোঁ গৰম কৰি ল'লোঁ আৰু আলু ভাজি কৰিলোঁ আৰু খোৱা বোৱা হৈ গ'ল তাৰপিছত এয়া কাঁহী বাতি ধুই লৈ আহিলোঁ এয়া ফ্ৰিজৰ যিখিনি লগাবলগীয়া তো চেল্ফবিলাক ঠিক কৰি লৈছোঁ বস্তুবিলাক গোটেইখিনি লগাই চিজিল কৰি লৈছোঁ ফ্ৰিজটো আৰু তাৰপিছত ফ্ৰিজত অকণমান পানীও দি দিম মই আৰু আজি মোৰ খুবেই ভাল লাগিছে কামবিলাক হৈ গৈছে আৰু কৰিমকৈ থাকি যায় তো সেইকাৰণে আজি একেবাৰে হৈয়ে গ'ল সেইকাৰণে মনটো ভাল লাগিছে আৰু এয়া মই পানী দি দিছোঁ কাৰণ ফ্ৰিজটো ঠাণ্ডা থাকিব তেতিয়া পানী যদি থাকে আৰু এয়া মই দেখুৱাই দিছোঁ মোৰ কমপ্লিট ফ্ৰিজৰ কাম এয়া গোটেইখিনি একেবাৰে চিজিল ক্লিন খুবেই ভাল লাগিছে মোৰ আজি হেল্ল' ফ্ৰেণ্ডছ এতিয়া সময় হৈছে 5:30 আৰু এইটো সময়ত হাজবেণ্ড এতিয়ালৈকে আহি পোৱাহি নাই তেওঁ আহি পাব আৰু কাৰণ সেয়া 6টা 6:30ৰ ভিতৰতে তেওঁ আহি পাব আৰু আদি খেলি আছে আৰু এয়া লাইন গ'ল আন্ধাৰ হৈ গ'ল তো আদি খেলি আছে আৰু ময়ো অলপ সময় শুই আছিলোঁ মানে জাষ্ট পৰি আছিলোঁ মোবাইল চাই আছিলোঁ কিন্তু তেনেকৈ শুই যোৱা নাছিলোঁ তো তাকে আৰু এয়া ফ্ৰিজৰ বস্তুবিলাক মানে চেল্ফবিলাক আজি গোটেইখিনি ধুই দিছিলোঁ সেয়া জাষ্ট মই লগাই বহিছোঁ আৰু যাওঁ আৰু এতিয়া ঘৰ দুৱাৰখিনি সাৰি লওঁ কাৰণ সেয়া গধূলি হৈছে সন্ধিয়া হৈছে আৰু সেয়া কাপোৰো আনি থৈছোঁ সেইখিনিও জাপা হোৱা নাই সেইখিনিও জাপিব লাগিব সময় হৈছে 5:30 তাকে আৰু সন্ধিয়াৰ আগে ঘৰ দুৱাৰখিনি সাৰি লওঁ আৰু আজি বতৰটো বিৰাটেই গৰম আৰু লাইন আহিছে গৈছে গোটেই দিন এয়া এইবোৰে হৈ আছে কিন্তু লাইনটো তেনেকৈ নাই এবাৰ আহিছে এবাৰ গৈছে টিভিটো দুবাৰমান চলালোঁ সেয়া লাইন গ'ল কাৰণে বাৰে অফ কৰি থৈ দিলোঁ আৰু এতিয়াও সেয়া একে লাইন নাই জাষ্ট বহিছিলোঁ কেমেৰাটো অন কৰিছিলোঁহে আৰু এয়া লাইন গ'লে নিশ্চয় মোক দেখা পাইছে এইডোখৰ পোহৰে হৈছে একেবাৰে খিৰিকী মুখতে বহি লৈছে এইবাৰ তো তাকে আৰু যাওঁ লাহে লাহে কামবিলাক কৰি লওঁ গধূলি হোৱাৰ আগে ঘৰটো সাৰি লওঁ আৰু কেমেৰাটো মই একেবাৰে অন কৰিম হৈছে গধূলি যেতিয়া হাজবেণ্ড আহি পাব দোকানৰ পৰা আৰু আদিও ঘৰত থাকিব তাৰমানে আদি ঘৰত থাকিব মানে সি ঘৰতে আছে কিন্তু এতিয়া খেলি আছে তো গধূলিটো ঘৰত আহিব ঘৰত থাকিব তো সেইটো সময়তে আকৌ কেমেৰাটো অন কৰিম তো এতিয়াৰ কাৰণে
বাই বাই। আৰু এইটো সময়ত মই ওলাই আহিলোঁ অকণমান ৰাস্তাৰ ফালে খোজকাঢ়ি যাওঁ বুলি। আৰু মোৰ লগত আদিও আছে, সি চাইকেল চলাই আছে আৰু মই এয়া গলিৰ ফালে অকণমান খোজকাঢ়িম বুলি ওলাই আহিলোঁ। আৰু ইয়াৰ পিছত হাজবেণ্ড আহি পালে, তেওঁ খুব সোনকালে আহিলে, কাৰণ সেয়া গধূলি হোৱাৰ লগে লগে দোকান পোহাৰবিলাক বন্ধ হৈ যায়। তো তেওঁ এয়া এইটো সময়তে আহি পালে, খুব সোনকালে আহিলে আজি। আৰু এয়া কচুৰি কেইটামান আৰু মিঠাই 3-4টামান আনিছিলে। তো এয়া দিয়ে আজি আমি গধূলি চাহ খালোঁ। তো আজিৰ ব্লগটো মই এয়া গধূলি সময়তে শেষ কৰিম বুলি ভাবিছোঁ। আৰু মই এয়া 2টা কচুৰি খাইছোঁ। আৰু ৰাতি ভাত কেতিয়া খাম নাজানো, কিন্তু ভাত নহয় ৰুটিয়ে খাম। তো সেয়া দেৰি হ'ব, কিন্তু মই এতিয়া খাই লৈছোঁ 2টামান কচুৰি আৰু বনাইছিলোঁ চাহ। তো এইটো সময়ত আমি গধূলিৰ টিফিন খাইছোঁ আৰু আদিও খাই ল'লে আৰু হাজবেণ্ডো আছিলে, হাজবেণ্ডো খাই তেওঁ অকণমান এয়া বাৰাণ্ডাৰ ফালে বহি আছে। তো এয়া আৰু আজি মই গধূলি সময়তে ব্লগটো শেষ কৰিব লৈছোঁ। আজি ব্লগটো যদি চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটা ব্লগ লৈ। আজিৰ কাৰণে বাই বাই, গুড নাইট।